ভারতের পূর্ব প্রান্তে সোনা কেরা আসাম দেশে হো। ভারতের পূর্ব প্রান্তে সোনা কেরা আসাম দেশে হো। হারিয়ালি হারিয়ালি দেখিতে সুহায়, চারদিকে চাই কের বাগান। হরিয়ালি হরিয়ালি দেখিতে সুহায়, চারদিকে চাই কের বাগান। আমাৰ সমূহ বৰদুবীবাসী ৰাইজৰ সহায় সহযোগত অহা 6 আৰু 7 ছেপ্টেম্বৰ শনি আৰু দেওবাৰে দশম বাৰ্ষিক বৰদুবী ৰাজবাস কৰম সন্মিলনটি আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লৈ আছোঁ। আৰু সেই হেতুকে আজি প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ মাংগলিক কাৰ্যসূচী আমাৰ লাই খুঁটা স্থাপন আজি সমাপন হ'ল। আৰু আমি এই মাংগলিক কাৰ্যসূচীত আমি আমন্ত্ৰণ জনাইছিলোঁ কেইবাগৰাকী আমাৰ অতিথিসকল। আৰু পৰৱৰ্তী আমাৰ কাৰ্যসূচী আছে আমাৰ জাৱা জাগৰণ, বালি উঠোৱা আৰু জাৱা জাগৰণ। তাৰ পৰৱৰ্তী আমি এই বৰদুবী ৰাজবাস কৰম সন্মিলনটিত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছোঁ। শান্তি সম্প্ৰীতিকে আমাৰ মাৰ্থাণ্ডৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। অহা 6 তাৰিখে আমাৰ মাৰ্থাণ্ডৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। লগতে বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসমূহ আমি পাতিছোঁ। গতিকে সকলো আমাৰ অসমবাসী ৰাইজ লগতে সকলো কৰমপ্ৰেমী ৰাইজক আমি বৰদুবী ৰাজবাস কৰম সন্মিলন উদযাপন সমিতিৰ তৰফৰ পৰা সকলোকে আমি আহ্বান জনাইছোঁ, নিমন্ত্ৰণ জনাইছোঁ। আমাৰ অহা ইংৰাজী 7 তাৰিখে আমাৰ সাংস্কৃতিক সন্ধ্যা আমি আয়োজন কৰা হ'ব। গতিকে সাংস্কৃতিক সন্ধ্যাত আমাৰ বিশেষ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিতুল বিকাশ লগতে সুনীতা বনিয়া উপস্থিত থাকিব। আমি ৰাইজক এইটোৱে আহ্বান কৰিম, আমাৰ চাহ জনগোষ্ঠীৰ জাতীয় কৃষ্টি সংস্কৃতিৰ বজাই ৰখাৰ স্বাৰ্থত আমি দুদিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচীৰে কৰম উদযাপন আমি প্ৰত্যেক বছৰৰ পৰা কৰি আহিছোঁ। আজি দশম বাৰ্ষিক হিচাপে আমি আয়োজন কৰিছোঁ। আমি সকলো অসমবাসী ৰাইজক তথা কৰমপ্ৰেমী ৰাইজক আহ্বান কৰিছোঁ, প্ৰত্যেকটা আমাৰ যিবিলাক কাৰ্যসূচী আছে সেই কাৰ্যসূচীবিলাকত সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি আমি কামনা কৰিছোঁ। দলে বলে অংশগ্ৰহণ কৰি আমাৰ এই দুদিনীয়া কৰম উৎসৱটি আমাৰ সাফল্যমণ্ডিত কৰি তোলাত আপোনালোকৰ অৰিহণা যোগাব বুলি আমি কামনা কৰিছোঁ।